নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী বতৰ আগজাননী আজি 12 তাৰিখে অসমৰ প্ৰায়বোৰ জিলাতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে 13 তাৰিখেও অসমৰ বৰাক উপত্যকাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত এই কেইখন জিলাৰ দুই ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে বাকি জিলা কেইখনৰ ঠায়ে ঠায়ে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে তেনেকৈ 14 তাৰিখেও বৰাক উপত্যকাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু কাছাৰ এই জিলা কেইখনৰ ঠায়ে ঠায়ে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ লগতে বাকি অসমৰ প্ৰায়বোৰ জিলাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত বতৰৰ সতৰ্কতা আজি 12 তাৰিখে পশ্চিম অসমৰ বিশেষকৈ বাক্সা আৰু বৰপেটা জিলাৰ দুই ঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগেৰে বতাহ বলাৰ লগতে দুই ঠাইত বিজুলী ঢেৰেকনি হোৱা বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে আৰু বাকি পশ্চিম অসমৰ জিলা কেইখনত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে তেনেকৈ উজনি অসম আৰু মধ্য অসমৰ জিলা কেইখনত বিজুলী ঢেৰেকনি সহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে 13 তাৰিখে বজালী বৰপেটা কাৰ্বি আংলং জিলাৰ ঠাই বিশেষে লগতে কৰিমগঞ্জ আৰু হাইলাকান্দি দুই ঠাইত ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে বাকি পশ্চিম অসমৰ জিলাসমূহত দুই ঠাইত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে আৰু উজনি অসমৰ জিলাকেইখনত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে লগতে কাৰ্বি আংলং ডিব্ৰুগড় তিনচুকীয়া জিলাৰ দুই ঠাইত প্ৰবল বৰষুণ হোৱাৰো সম্ভাৱনা আছে কিন্তু 14 তাৰিখে উজনি অসমৰ প্ৰায়বোৰ জিলাত ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে দুই ঠাইত বিজুলী ঢেৰেকনি সহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে আৰু বৰাক উপত্যকা শোণিতপুৰ আৰু বিশ্বনাথ এইখন জিলাত দুই ঠাইত বিজুলী ঢেৰেকনি সহ বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে ধন্যবাদ